নতুন চৰকাৰৰ নতুন বাজেটক লৈ শাসক বিৰোধীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। অসম চৰকাৰৰ নতুন বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছতেই এই বাজেটক লৈ শাসক বিৰোধীৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। শাসক পক্ষই কৈছে এই বাজেট অসমীয়াৰ বাজেট, বিৰোধী পক্ষই কৈছে কাম নাইকিয়া বাজেট চৰকাৰৰ। আৰু ইয়াৰ মাজতেই বিধায়ক ভূপেন বৰাই কৈছে সাম্প্ৰতিক সময়ৰ এখন উৎকৃষ্ট বাজেট নতুন বাজেটখন। অখিল গগৈয়ে কৈছে বাজেটৰ ধন আৰু ধাৰ সমান। সম্প্ৰতি সময়ৰ এখন অতি উত্তম বাজেট বুলি মই ক'ব লাগিব, কাৰণ বিশেষকৈ এই বাজেটখনে এক বিপুল সংখ্যাগৰিষ্ঠতাৰে আৰু বিশাল জনমতৰ ভিত্তিত চৰকাৰ গঠন হোৱাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ অসমৰ ৰাইজৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অসমৰ ধাৰে আজি প্ৰায় দিনটোত 2,20,000 কোটি টকা। অসমৰ ধাৰ আৰু অসমৰ বাজেট মোটামুটি সমান। আৰু আজিৰ দিনটোলৈকে পোৱা আটাইতকৈ একেবাৰে কাম নাইকিয়া, ইনএফেক্টিভ, টেষ্ট নাইকিয়া, সোৱাদ নাইকিয়া আৰু অসমৰ কাৰণে একেবাৰে কাম নোহোৱা বাজেটখনে বোধহয় জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই দিয়া অসম বাজেট 2026-27। এই বাজেটৰ বাবে বিধায়ক চেয়াৰমান আলী আহমেদে ধন্যবাদ দিলে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীক। কিন্তু বাজেটক লৈ প্ৰতিক্ৰিয়া দি ক'লে জুবিন গাৰ্গৰ একো উল্লেখ নাথাকিল বাজেটত। মই পোনপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় বিত্তমন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰক মন্দিয়া সমষ্টিৰ হৈ, পুৰণা বাগবৰ সমষ্টিৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আওকাণ কৰা হ'ল। অতি গভীৰভাৱে আমি দুখ পাইছোঁ। তেখেতৰ বিষয়েও আজি অসমৰ গোটেই মানুহ জুবিন গাৰ্গৰ কাৰণে কেনেকুৱা প্ৰাণবলীয়া, এই মানুহৰ আৱেগলৈ লক্ষ্য ৰাখি জুবিন গাৰ্গৰ বিষয়ে কিবা এটা ঘোষণা কৰা হ'লে ভাল পালোঁহেঁতেন। এই নতুন বাজেট অনুসৰিয়ে এতিয়াৰে পৰা বন্ধ হ'ল মেধাৱী ছাত্ৰীৰ বাবে স্কুটি বিতৰণ প্ৰক্ৰিয়া। কংগ্ৰেছে প্ৰতিক্ৰিয়া দি ক'লে এই বাজেটে কাৰ হৈ কাম কৰিব। আমি দেখা পালোঁ যে ইয়াত বিশেষকৈ নিবনুৱাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নাই। যদিও তেখেতলোকে 2 লাখ চাকৰি কথা দিম বুলি কৈছে, কিন্তু নতুন জব ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত একো দেখুওৱা নাই। স্কুটি বিতৰণটো তেখেতলোকে বন্ধ কৰি দিম বুলি, অহা বৰ্ষৰ পৰা বন্ধ কৰি দিম বুলি ইয়াত আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি খুব দুখ প্ৰকাশ কৰিছোঁ যে ছাত্ৰীসকলৰ আগুৱাই নিয়াত যি বাণীকান্ত কাকতিৰ স্কিমটো আছিলে সেইটো তেখেতে বন্ধ কৰি দিম বুলি কৈছে। এইখন বাজেটে অসমৰ সকলো জনগোষ্ঠী, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৃষক, শ্ৰমিক, ছাত্ৰ ছাত্ৰী, নিবনুৱাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে, তাৰ কাৰণে আমি দুখিত। বাজেটক লৈ এক প্ৰকাৰ যেন হতাশ দল সংগঠন। এই বাজেটে সাধাৰণ মানুহক নহয়, ব্যৱসায়ী গোষ্ঠীকহে উপকৃত কৰিব বুলি মন্তব্য কৰিছে দল সংগঠনৰ প্ৰতিনিধিয়ে। ৰঙীন কিছুমান কথাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ায়ো খুব ধুনীয়াকৈ ৰঙীন কিছুমান সপোন দেখুৱাই এই বাজেটখন পাঠ কৰিছে। ইয়াতে ঠিকা ঠিকলি পোৱাৰ সম্ভাৱনাই বেছি আছে। যেনেকৈ ডাঙৰ ব্ৰিজবিলাকত ঠিকা ঠিকলি পায়, কমিশ্যন পায়। জলসিঞ্চন বিভাগত যেনেকৈ ডাঙৰ বনিয়াই ঠিকা পায়, কমিশ্যন পায়। যদি সাধাৰণ মানুহৰ ক্ষেত্ৰত হ'বলৈ হয়, তেতিয়াহ'লে আপুনি চাওক যে তাতে যিটো সৰু উদ্যোগ, ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত বাজেটখনত কি আছে। মুঠতে এতিয়া নতুন বাজেটক লৈ শাসক পক্ষ যদি উৎসাহী, বিৰোধী পক্ষ হতাশ। ব্যুৰো ৰিপৰ্ট, DY 365।